পুৰণীয়া সেতুখন আমাক ডিচেম্বৰৰ আগত হওক নহয় পিছত হওক পোৱা নাই অলমষ্ট 20খন অভাৰব্ৰিজ ফ্লাইঅভাৰ হৈছে আৰু আমাৰ গুৰেশ্বৰ অঞ্চলৰ প্ৰায় 25টা বিভিন্ন দল সংগঠনৰ এই আজি নাগৰিক সভাত উপস্থিত থকা বিষয়ববীয়াসকল তথা ৰাইজ আজি এটা বিশেষ বিষয়ত আজি এখন নাগৰিক সভা অনুষ্ঠিত হ'ল যোৱা আমাৰ গুৰেশ্বৰ যি ভাৰতীয় জনতা পাৰ্টিৰ এখন কাৰ্যকৰ্তা সন্মিলনত মাননীয় মুখ্যমন্ত্ৰী আমাৰ গুৰেশ্বৰ উৰণীয়া সেতু সম্পৰ্কত এটা মন্তব্য আগবঢ়াইছিল যিয়ে গুৰেশ্বৰ অঞ্চলত খলকনি সৃষ্টি কৰিছিল সেই সম্পৰ্কে আলোচনা কৰাৰ কাৰণে আজি আমি দল মত নিৰ্বিশেষে ৰাজনৈতিক অৰাজনৈতিক জাতীয় সংগঠন ৰাইজ লগ লাগি আমি এখন নাগৰিক সভা অনুষ্ঠিত কৰিলোঁ আৰু একেমুখে আমি এইটো দাবী কৰিলোঁ যে গুৰেশ্বৰত যিখন উৰণীয়া সেতু প্ৰপ'জ হৈ আছে BTC চুক্তিমতে সেইখন অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য হাতত ল'ব লাগে আৰু সেই উৰণীয়া সেতু নিৰ্মাণৰ লগে লগে আমাৰ গুৰেশ্বৰত বৰ্তমান যিটো ৰেল গেট কাৰ্যক্ষম হৈ আছে এই ৰেল গেট অক্ষত অৱস্থাত ৰাখি পেলাই আমাৰ উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবে আজি আমি দল সংগঠন ৰাইজে আমি মত পোষণ কৰি পেলাই আজি এটা প্ৰস্তাৱ আমি গৃহীত কৰিছোঁ আমি আটাই জানো গুৰেশ্বৰ এতিয়া আমি এখন নগৰলৈ মানে উন্নীত হৈছে গুৰেশ্বৰ পৌৰসভা পৌৰ নিগম আছে পৌৰসভা আছে আৰু জনসংখ্যা যথেষ্ট বৃদ্ধি হৈছে গাড়ী মটৰ বৃদ্ধি হৈছে আধুনিক যুগৰ আধুনিক পৰশ পাইছে গতিকে আমাৰ গুৰেশ্বৰ অঞ্চলৰ যাতায়াতবিলাক সুচল কৰাৰ কাৰণে এই অভাৰব্ৰিজখন আজি গুৰেশ্বৰবাসী ৰাইজৰ বহুদিনীয়া সপোন আছিল আৰু এই বহুদিনীয়া সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হৈ আহিছে আজি 2010 আমি 10 চন মানৰ পৰা এই বিষয়টো আমি গুৰেশ্বৰবাসী ৰাইজে হ'ব বুলি পেলাই আশা পালি বহি আছিলোঁ কিন্তু আজিলৈকে তাৰ বাস্তৱ যিটো ৰূপায়ণ এই বাস্তৱ ৰূপায়ণটো হৈ উঠা নাই এতিয়া আজি আমি নাগৰিক সমাজে আৰু দল সংগঠনে এইটো দাবী কৰিছোঁ যে এই কাৰ্যটো আমাৰ সোনকালে সমাপন হওক আৰু গুৰেশ্বৰৰ হাজাৰ হাজাৰ যি জনতা সেই জনতাৰ যিটো যাতায়াতৰ যিটো সুব্যৱস্থা সেইটো যাতে আমাক চৰকাৰে কৰি দিয়ে আৰু গুৰেশ্বৰত আমি এইটো কথাও আমি ক'ব লাগিব যে ব্যৱসায়ী সমিতি গুৰেশ্বৰ এখন ব্যৱসায়িক অঞ্চল আজিৰ নহয় আজি কেইবা দশক ধৰি গুৰেশ্বৰত এখন ব্যৱসায়িক অঞ্চল হিচাপে অসমত মানচিত্ৰত প্ৰতিষ্ঠিত হৈ আছে আমি এইটো নিবিচাৰোঁ যে অভাৰব্ৰিজখন হোৱাৰ ফলত ব্যৱসায়ীসকল সকলো ফালেদি লোকচান হওক বা সমস্যাৰ সন্মুখীন হওক এইটো আমি নাগৰিক সমাজে আমি নিবিচাৰোঁ তেওঁলোকৰ ব্যৱসায় চলি থাকিব লাগিব কাৰণ ব্যৱসায়ী যদি নাথাকে এইখন নগৰ বুলি আমি কেনেকৈ ক'ব পাৰিম গতিকে ব্যৱসায় চলিব লাগিব ৰাইজৰ যাতায়াত সুচল হ'ব লাগিব আৰু আমাৰ যিটো ৰেল গেট বৰ্তমান কাৰ্যক্ষম হৈ আছে সেই ৰেল গেটো থাকিব লাগিব এই আটাইখিনি কথাই আমি আমাৰ যিটো দাবী পত্ৰ সেই দাবী পত্ৰত আমি সন্নিৱিষ্ট কৰি আমি কম সময়ৰ ভিতৰতে আমাৰ যিটো বিভাগীয় আমাৰ গাৰ্জেন মিনিষ্টাৰ আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতৰ থ্ৰুৰে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া উৰ্ষা ৰণগৌৰা নাৰ্জাৰী এই সকলোবিলাকক আমি পৰ্যায়ক্ৰমে লগ ধৰি আমাৰ যিটো সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমি মেমৰেণ্ডাম দিয়াৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছোঁ আৰু এই সভাতেই গুৰেশ্বৰ নাগৰিক সমিতি বুলি পেলাই এটা আমি সমিতি বনাইছোঁ য'ত প্ৰথমবাৰৰ কাৰণে কি হৈছে সকলো ৰাজনৈতিক অৰাজনৈতিক ছাত্ৰ সংগঠন জাতীয় সংগঠনৰ এজনকৈ সদস্য ইয়াত মানে অন্তৰ্ভুক্ত কৰি লোৱা হৈছে যিয়ে গুৰেশ্বৰ সামগ্ৰিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰিব আৰু বিভিন্ন সময়ত সেই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰি তাৰ কাৰণে কাৰ্যব্যৱস্থা ল'ব এইখিনি আজিৰ সভাৰ উদ্দেশ্য